নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া চাওক, মই আছোঁ একদম নতুন ভেটিত আৰু আজি আমাৰ টিং লগোৱা হৈ গ'ল ওপৰত দেই। আৰু যোনটো ৰুমৰ পৰা মানে মই কৈছোঁ আৰু এইটো মোৰ ৰুমেই হ'ব, সেইকাৰণে ইয়াৰ পৰা এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। টিং লগোৱা হৈ গ'ল, দেখা পাইছেনে? ওপৰলৈ চাওক, এইয়া দেখাই দিছোঁ, দেখিছে? টিং লগোৱা হৈ গ'ল আৰু কাইলৈ আহিব পটিন কাটিবলৈ, তাৰপিছত চলিং টলিং এইবিলাক সকলোখিনি হৈ যাব। আৰু আপোনালোকক কি বুলি ক'ম, অকণমান দেখাই দিছোঁ। এইবিলাক চাওক, ঘৰ দেখিছেনে? এয়া টিং লগাইছে আজি। আৰু এইফালে একদম এখন পথাৰ, আৰু যিখিনি খুটা পুটা দেখি আছে আপোনালোকে, সেই খুটা পুটালৈকে আমাৰ মাটি দেই। খুটাটো পুতি থৈছোঁ, দেখা পাইছেনে? আৰু ইয়াত পাতিবলৈ আজি জাল আনিছোঁ, মই এখন লাঙি জাল আনিছোঁ। সেই লাঙি জালখন পাতিম আৰু এইবিলাক চব চাফা কৰিব লাগিব আৰু চাওক। গতিকে আজি এয়া টিং লগোৱা হৈ গৈছে, দেখা পাইছে, লগাই আছে বাৰু টিং। আৰু ময়ো আহিলোঁ আৰু ইয়াতে এতিয়া চাহ তাহ ধুনীয়াকৈ লৈ আহিলোঁ। এয়া বোকাখাটৰ পেৰাও আনিছিলোঁ, পেৰা চাহ তেখেতসকলৰ লগতে মই খালোঁ। এইটোত লৈ আহিছোঁ চাহ, আৰু এইবিলাক আছে ইয়াতে। এইফালে আছে এয়া বিস্কুট, ধুনীয়াকৈ খালোঁ। খাই কৰি এতিয়া অকণমান চাই আছোঁ ইয়াত মানুহ যোৱা, কাৰণ যিহেতুকে মেইন ৰাস্তাৰ লগতে হয়, ইয়াত দেখা পাইছেনে? আৰু মোৰ স্কুটিখন ইয়াতে থৈছোঁ ইয়া, আৰু এখন এম্বুলেঞ্চ আহিলে হ'বলৈ এইফালৰ পৰা বা। আৰু এইটো একদম বহুত বিজি লাইন হয় আৰু দেই। চাওক, গাড়ী মানে ইখনৰ পিছত সিখন, সিখনৰ পিছত সিখন আহি থাকে। মই আপোনালোকক অকণমান দেখাম ৰ'ব দেই। ওপৰত এইবিলাক এয়া চাওক, দেখা পাইছেনে? এম্বুলেঞ্চ গৈছে। আৰু এইফালে চাওক, আমাৰ ৰাস্তাটো আৰু সকলোকে মই কৈ দিম আৰু দেই। আমাৰ এইখিনি একদম পপাৰ নমাটি চাৰিআলিতে হয়, য'ত মই এতিয়া দোকান খুলিছোঁ, একদম নমাটি চাৰিআলি। অলপ দিনৰ পিছত আপোনালোকে বেলেগ পাই যাব আৰু এইখিনি। যিহেতুকে বাৰিষা হ'ল, এতিয়া চাফ চিকুণ কৰিবলৈ পটককৈ গজিয়ে যায় বন চন, হয়নে? এতিয়া এইবিলাক কাটিবলৈ কৰিবলৈ মানুহ লগাইছোঁ, সকলো ফেঞ্চিং দিব লাগিব ইয়াত। আৰু টিংবিলাক খুলি খুলি এইবিলাক পেলোৱা যে, চাওকচোন কি হৈ আছে, দেখা পাইছে? এইবিলাক চব চাফা চিকুণ কৰিব লাগিব, বহুত কাম আছে। আৰু এয়া ইটা চিটা সকলোখিনি পেলাই থৈছে, যিহেতুকে এয়া চলিং কৰিব। চলিং কৰাৰ কাৰণে এইবিলাক চব আজি ঠিক ঠাক কৰিলে। এইবিলাক ৰুমৰ দেখিছেনে? এইবিলাক চব এইবিলাক মাৰা কৰা হৈ গ'ল। ইয়াত টিং লগাবলৈ এতিয়া সকলোখিনি টিং আনি পেলাই আমাৰ সন্মুখত দাদাহঁতক, এইটো ৰুম বহুত ডাঙৰকৈ ৰাখিছোঁ। চাওক, এইবিলাক টিং কঢ়িয়াই আছে, দেখাইছেনে? ইয়াত চাওক, টিং কঢ়িয়াই আছে, যিহেতুকে আজি নহ'ল, সন্মুখত দাদাহঁতৰ ঘৰতে থৈ দিছোঁ ইয়াত টিং। চাওক বন্ধু বান্ধৱীসকল, পথাৰৰ পৰা আহিলোঁ, আকৌ গা পা ধুই অকণমান শুই দিলোঁ। মানে এনেকুৱা ভাগৰ লাগিছে নহয়, শুই দিলোঁ মানে অহা যোৱাই কৰি আছোঁ, সেইকাৰণে মানে অকণ ভাগৰ লাগিছে। আৰু তেনেকুৱা অভ্যাস নাই যে। শুলোহি, শোৱাৰ পিছত বহুতেই মোক প্ৰশ্ন সুধি আছিলে আমাৰ দীপেন বৰুৱা দাদাৰ বিষয়ে। বহুতে কৈ আছিলে আপুনি যোৱা নাই নেকি, কি হ'ল, কি কথা? মই আপোনালোকক কৈছোঁৱে যে মোৰ মনৰ যিখিনি কথা, সেইখিনি একেখিনি কথাকে আমাৰ সকলোৱে পৰিচিত অতনু ভূঞা ডাঙৰীয়া সকলোখিনি কথা কৈছে, আৰু ইয়াত অকণো মিছা নাই। আজিও এটা মই তেখেতৰ লগত, যিহেতুকে দীপেন দাৰ লগত কথা বতৰা পাতি আছোঁ দেই, কথা বতৰা পাতি আছোঁ। আৰু তেওঁ বাৰে বাৰে কৈছে যে এতিয়া পুলিচৰ তত্বাৱধানত আছে তেখেতৰ ওপৰত পুলিচে এনেকুৱা চোকা নজৰ ৰাখিছে, তেওঁ কোনোবাই কিবা কৰে বুলি। বিশেষকৈ তেখেতৰ ভতিজী, আৰু তেওঁ ভতিজীকটো তেওঁ ডাঙৰজন ককায়েকৰ ছোৱালীয়ে তেওঁক তাত ৰাখিছেগৈ দেই। আৰু এই ঘৰলৈ এতিয়া বৰ্তমান ঘৰলৈ বৰ্ণিকা তেনেকৈ আহিব পৰা নাই। কাৰণ কি হয়, ইয়াত আহিলে তেওঁ প্ৰশ্নসমূহ যেতিয়া সাংবাদিকসকলে সোধে, তেওঁ মানে উত্তৰ দিব পৰা অৱস্থাত নাই, পিছল খাই খাই যায়। সেইকাৰণে তেওঁ মানে এই ঘৰৰ পৰা আঁতৰি আছে, আৰু কমপ্লিট মানে একদম সম্পূৰ্ণভাৱে পুলিচেহে দীপেন দাৰ লগত আছে দেই। পুলিচ প্ৰশাসনৰ লোক আছে তেখেতৰ লগত, আৰু প্ৰত্যেকটো কথাতে তেওঁক মানে একদম ছাঁটোৰ দৰে তেওঁৰ লগত লাগি আছে। গতিকে তেওঁৰ লগত এতিয়া তেওঁক ভয় কৰিব, মানে তেওঁৰ কাৰণে এতিয়া চিন্তা কৰিবলগীয়া একো নাইকিয়া। তেওঁ সুন্দৰকৈ পুলিচৰ তত্বাৱধানত আছে। আৰু এষাৰ কথা কৈছোঁ, ৰমেন দাই ইমানেই মানসিক কষ্ট পাইছে, মই আপোনালোকক কেইটামান ভিডিঅ' ক্লিপ দিম, আপোনালোকে চাব। আৰু কি হয়, কেতিয়াবা কি হৈছে, প্ৰশ্ন যেতিয়া সোধে, সাংবাদিকে যেতিয়া তেওঁক সোধে, দীপেন দাক সোধে যে এনেকুৱা হৈছে নেকি, দীপেন দাৰ মুখেৰে ঘপককৈ মানে ওলাই গৈছিলে যে কাজিয়া পেচাল কৰিলেও, মাৰপিটেই লাগিলে, যদি জীয়েকে কেতিয়াবা মাৰপিটো কৰে, তথাপিতো মানে ৰমেন দাই এষাৰো মুখেৰে কথা নকয়। আৰু তেনেকৈ সহ্য কৰি 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 বহুত কষ্ট পালে। আৰু চাওক, যোনগৰাকী বাইদেউ, দোকানী বাইদেউ, তেখেতে কৈছে যে মোৰ পৰা 10 টকীয়া এটা কেতিয়াবা চাহপাত পেকেট কিনে, 10 টকীয়া চাহপাতৰ পেকেট এটা কিনে, 10 টকীয়া চানাৰ পেকেট এটা কিনি পেলাই তেওঁ লাল চাহ বনাই ঘৰত খায়গৈ। আৰু বহুত কথা কৈছে দোকানী বাইদেউগৰাকীয়ে। গতিকে মই কৈছোঁ চাওক, তেওঁ কম কষ্ট কৰি পেলাই 85 ইয়াৰ্ছ হৈছে, 85 নে 83 ক'লে, চাওক
ইমানখিনি বয়সতো তেওঁ নিজে সুন্দৰকৈ ৰন্ধা বঢ়া কৰি পেলাই ভাত খাই আছে আৰু এইখিনি বয়সত তেওঁ নিজে ৰন্ধা বঢ়া কৰিছে ভালেই কথা সেইটো তেওঁ সুস্থ আছে সুন্দৰকৈ তেওঁ কৰিব মেলিব পৰা হৈ আছে খাই আছে কিন্তু তেওঁ ইমানখিনি কৰাৰ পাছতো তেওঁ জীয়ৰীৰ যিটো অত্যাচাৰ তেওঁ ক'ব পাৰে যে দেউতাৰ বয়স হোৱাৰ কাৰণে মই ইফালে যাবলৈ নিদিওঁ সিফালে যাবলৈ নিদিওঁ সেইটো মিছা কথা সেইটো একেবাৰে মিছা কথা কিন্তু বহুত কথা আছে সেইটো আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলে আপোনালোকে ক'ব ব্যক্তিগত জীৱনত কিয় সোমাইছে কিন্তু আজি যে এই ৰমেন দা নাইকিয়া হ'ল তাৰ আঁৰত কিন্তু একদম তেওঁ জীয়ৰীৰ বাহিৰে আৰু কোনো দায়ী নহয় কাৰণ দীপেন দা আৰু ৰমেন দা বহুত সুন্দৰকৈ থাকে আৰু তেওঁ ভয় কৰে কিন্তু দেই ৰমেন দাই ভয় কৰে জীয়ৰীৰ অত্যাচাৰৰ কাৰণে দীপেন দাৰ লগত ভালকৈ কথা বতৰা পাতিবলৈকো ভয় কৰে দীপেন দাৰ লগত ভালকৈ কথা বতৰা পাতিবলৈকো ভয় কৰে জীয়ৰীৰ ভয়ত ৰমেন দাই মানে ভয় কৰে আৰু জীয়ৰীয়ে দীপেন দাৰ লগত যেতিয়া ৰমেন দাই কথা পাতিব জীয়ৰীয়ে কিবা অত্যাচাৰ কৰিব ৰাতি কিয় পাতিছিলি কি হ'ল একদম বহুত ধৰণৰ কথা বুলি কৈছোঁ যেতিয়া আমি যাওঁ তেতিয়া মানে সকলোৱে যেতিয়া আলোচনা কৰি থকা দেখোঁ আমিতো ওচৰতে থাকোঁ ন আমি যোৱাৰ লগে লগে সেইখিনি নিস্তব্ধ হৈ যায় বেলেগ কথা পাতে যেতিয়া তেওঁ তাৰ পৰা ওলাই আহে তেতিয়া মানে ধুনীয়াকৈ কৈ থৈ আহে কথাবিলাক যে মিডিয়াৰ আগত একো ক'ব নালাগে আৰু তেওঁ নোকোৱা হ'ল তেওঁ যে একেবাৰে কেমেৰা আগত নোলোৱা হৈছে আপোনালোকে গম পাইছেনে নাই তেওঁ কেমেৰা আগত ওলালে তেওঁ আচল ফুপুলা স্বৰূপটো যে ওলাই ফুৰিব সেইকাৰণে তেওঁ কেমেৰা আগলৈ নোলায় আৰু তেওঁ বৰ্তাকৰ জীয়েকে তাত তেওঁ তেখেতসকলক ঘৰত ৰাখিছেগৈ ইয়াত দীপেন দাই যি হয় হৈ থাকক আৰু দীপেন দানো কি আৰু কোননো দীপেন দা ইয়াত যি হয় হৈ থাকক গতিকে আহক আপোনালোকক এতিয়া মই দুটামান ভিডিঅ' ক্লিপ দেখাওঁ তাৰপিছতে আপোনালোকে নিশ্চিত হ'ব যে মই কোৱা কথাখিনি সঁচা কাৰণ মই দীপেন দাৰ ঘৰত দুবাৰ গৈছোঁ দুইবাৰে দীপেন দাই কৈছে চোৱা তোমাক আজি ভিডিঅ'ত কিবা এটা ক'ম সেইটোৰ ওপৰতে আকৌ মোক এনেকুৱাখিনি কৰিব গতিকে মোৰ মনত যিখিনি আছে সেইখিনি ৰাইজে গম পাইছে আৰু এটা কথা কৈছে ৰমেন দা কেতিয়াও এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যোৱা নাই ৰমেন দা জীৱিত আছে আৰু তেওঁ পিতৃৰ দৰে আত্মগোপন কৰি আছে একদম এইটো সঁচা কথা একেবাৰে সঁচা কথা তেওঁ কেতিয়াও এই চৰম সিদ্ধান্ত লোৱা নাই তেওঁ জীৱিত আছে সেইটো কথা সকলোৱে জানিছে একমাত্ৰ জীয়ৰীৰ কাৰণেহে তেওঁ এনেকৈ মানে আত্মগোপন কৰি আছে গতিকে আহক এতিয়া ভিডিঅ' ক্লিপকেইটা আপোনালোকক দেখাই ভিডিঅ'টো সামৰণি মাৰোঁ সংগীত পৰিচালক ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ প্ৰকৃত সত্য পোহৰলৈ আহিল পৰিয়ালকেন্দ্ৰিক কাৰণত প্ৰচণ্ড মানসিক অশান্তিত ঘৰ এৰিছিল ৰমেন বৰুৱাই জীয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয় সেইটো কয় সেইটো কিন্তু চিঞৰ বাখৰ কৰা মানুহ নহয় নহয় মই ক'লো নহয় ৰমেন দাই অল্প ভাষিক কথা নকয় ভাতৃ মানসিক অশান্তিৰ কাৰণ স্পষ্ট কৰিলে দীপেন বৰুৱাই এজন চিৰকীয় শিল্পী হিচাপে দীপেন আপোনাৰ দুখ লাগে নে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে দুখ লাগিব কাৰ দুখ নালাগিব লতাশিলৰ ঐতিহাসিক বৰুৱা পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক সংঘাত স্পষ্ট কৰি দীপেন বৰুৱাক প্ৰত্যাহ্বান ঘটিছিল লতাশিলৰ এই বিখ্যাত বৰুৱাৰ ঘৰটোত এটা ফালে যদি ৰমেন বৰুৱা থাকে আনটো ফালে থাকে দীপেন বৰুৱা কিন্তু ৰমেন বৰুৱাক তেওঁৰ কন্যাই বহুদিন ধৰি অকথ্য গালি গালাজেৰে মানসিক অশান্তি দিয়াৰ কথা স্পষ্ট কৰিলে দীপেন বৰুৱাই যি কথা শুনিও নীৰৱে থাকিবলগীয়া হয় এইগৰাকী চিৰকীয় শিল্পী পুনক দীপেন দাৰ ভাষ্য কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে তেনেকুৱা এটা অভিযোগ উঠিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে এইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ আপুনি ৰমেন দাক নুসুধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই ৰমেন দাৰ লগত মই বেছি কথা নাপাতো কিয় ৰমেন দা অল্প ভাষী একদম দৰকাৰ নহ'লে কথাই নাপায় জীয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয় সেইটো কয় সেইটো কিন্তু চিঞৰ বাখৰ কৰা মানুহ নহয় নহয় মই ক'লো নহয় ৰমেন দাই অল্প ভাষীৰ কথা নকয় এতিয়া কিবা কিন্তু চিঞৰ বাখৰ কৰা মানুহ নহয় নহয় মই ক'লো নহয় ৰমেন দাই অল্প ভাষীৰ কথা নকয় এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা বেছি কথা নাপাতো চিধা কথা আপোনাৰ নাম ধৰি চিঞৰি থাকে কেতিয়াবা চিঞৰে নাজানো এজন চিৰকীয় শিল্পী হিচাপে দীপেন আপোনাৰ দুখ লাগে নে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে এনেই দুখ লাগিব কাৰ দুখ নালাগিব এনেকুৱা হ'লে সেইটোৱে কথা এতিয়া ৰমেন দাই মই দুজনে আছোঁ ভাই ককাই সিও তেনেকৈ হৈ গ'ল দেউতাক এদিন হ'লেও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি খুব তাইৰ লগত কম কথা পাতোঁ চিধা কথা মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা থাকোঁ মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে মই নিজৰ লাইনত নিজে থাকোঁ তেনেকুৱা কথা আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক পাৰিছে নেকি মই কিবা চিঞৰ বাখৰ শুনিছোঁ বাকী একো নাজানো মই ফটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে আপুনিও বহুবাৰ কৈছে যে কিন্তু আপুনি থকালৈকে নহ'ব দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছোঁ মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো
গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দাৰ মই দুজন আছোঁ ভাই ককাই আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ শীশমহল বনাই থাকিবি চাব নহয় কোনেও বনোৱাজনে চাব অহা নাই গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই মই খালি কনচেণ্টটো মোৰ দিয়া নাই ৰমেন দা নিৰুদ্দিষ্টৰ পৰিয়াল কেন্দ্ৰিক গোপন তথ্য এইদৰে দীপেন দাই স্পষ্ট কৰাত দীপেন দাৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে তেওঁৰে আন এগৰাকী ভতিজী নিৰাপত্তাহীনতাত ভুগিছে নেকি কণ্ঠশিল্পী দীপেন বৰুৱা ৰহস্যজনক অৱস্থাত ভাতৃ ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ পিছতেই দীপেন বৰুৱাৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে নকলে হ'ব ৰমেন বৰুৱা ঘৰৰ পৰা ওলাই গৈছিল একমাত্ৰ কইনা বৰ্ণিকাৰ অত্যাচাৰৰ বাবে নিশা প্ৰায়ে সুৰামত্ত অৱস্থাত বৰ্ণিকাই ৰমেন বৰুৱাক অসভ্য গালিগালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে সেই ঘৰটোত এতিয়া ৰমেন বৰুৱা নাই ঘৰটোৰ দুটা কোঠাত থাকে দীপেন বৰুৱা আৰু ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা লগে লগে প্ৰশ্ন হৈছে এইবাৰ ৰমেন বৰুৱাৰ দৰে দীপেন বৰুৱা নিৰ্যাতনৰ বলি হ'ব নেকি দীপেন বৰুৱাৰ নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰিছে মহানগৰ আৰক্ষীয়ে মানসিক অশান্তিত ভুগি ঘৰৰ পৰা আঁতৰি গৈছিল জ্যেষ্ঠ ভাতৃ ৰমেন বৰুৱা দীপেন বৰুৱা কোনো ক্ষেত্ৰত যাতে পৰিয়ালৰ সদস্যৰ দৰে নিৰ্যাতিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষীয়ে দৈনিক আৰক্ষীৰ দল এটা পুৱা গধূলি উপস্থিত হৈ দীপেন বৰুৱাৰ বাসগৃহ দীপেন বৰুৱাৰ সৈতে আলোচনা কৰে আৰক্ষীৰ দলটোৱে নিশাৰ ভাগত দীপেন বৰুৱাৰ ঘৰৰ সন্মুখত ৰৈ থাকে আৰক্ষীৰ গাড়ী এখন মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ কোনো ক্ষেত্ৰতে দীপেন বৰুৱা যাতে নিৰ্যাতনৰ বলি নহয় আচৰিত নহয় বাস্তৱ কাহিনী এয়া দীপেন বৰুৱাৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে মহানগৰ আৰক্ষী কিয়নো মহানগৰ আৰক্ষী নিশ্চিত হৈছে সুৰামত্ত অৱস্থাত বৰ্ণিকাই চলোৱা নিৰ্যাতনৰ বাবেই ঘৰৰ পৰা ওলাই গৈছিল পিতৃ ৰমেন বৰুৱা এনবি নিউজৰ বাতৰি সত্য প্ৰমাণিত হ'ল ৰমেন বৰুৱাক কন্যা বৰ্ণিকাই ঘনে ঘনে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ নিশা প্ৰায়ে সুৰামত্ত অৱস্থাত অকথ্য ব্যৱহাৰ বৰ্ণিকা আনকি ঘটনাৰ পুৱা ৰমেন বৰুৱাৰ সৈতে প্ৰচণ্ড তৰ্কযুক্ত লিপ্ত হৈছিল কন্যা বৰ্ণিকা ৰমেন বৰুৱাই কন্যাৰ বাবে নিশা লৈ অহা জেবিজৰ আহাৰ গ্ৰহণ কৰিবলৈ কন্যাক দিছিল হেংঅভাৰত থকা বৰ্ণিকাই প্ৰচণ্ড গালি পাৰিছিল পিতৃ ৰমেন বৰুৱাক ইয়াৰ পাছত বাৰে বাৰে কৈছে সেইদিনা পুৱা ৰমেন বৰুৱাই প্ৰচণ্ড মানসিক নিৰ্যাতনৰ বলি হৈছিল মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে প্ৰচণ্ড শব্দটো ব্যৱহাৰ কৰিছে তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ প্ৰথম মোক বেচিছটো উলিয়াই দিয়ক অটনো ভূঞাৰ কি বেচিছত এই কথাষাৰ ক'লে তাৰপিছত আই এম ৰেডি টু আনচাৰ কিন্তু তাইক নুসুধিব শ্বি ইজ নট ইন এ পজিশ্যন টু আনচাৰ কিন্তু এইখিনি সময়তে দীপেন বৰুৱাই স্বীকাৰ কৰিছিল ঘটনাৰ দিনা বৰ্ণিকাই ৰমেন বৰুৱাক মানসিকভাৱে নিৰ্যাতন চলাইছিল পিতৃক যথেষ্ট গালিগালাজ কৰাৰ কথা স্বীকাৰ কৰিছিল স্বয়ং দীপেন বৰুৱাই আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক পাৰিছে নেকি মই কিবা চিঞৰ বাখৰ শুনিছোঁ বাকী একো নাজানো মই কথাবোৰ শুনা নাই ৰমেন দাই আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকে গুচি গ'ল তাই ক'লো নহয় ৰমেন দাই কথা নকয় দৰকাৰ নহ'লে কথাই নকয় ক'ৰবালৈ গ'লেও কৈ নাযায় ৰমেন বৰুৱা জীৱিত অৱস্থাত আছেনে ৰমেন বৰুৱাৰ সন্ধান পোৱা যাবনে চাওক মই এতিয়া কথাটো ইমানেই ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে উভতি অহাৰ প্ৰমাণ নদীত পানী উফন্দি আছে যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে ডেট ইজ দ্য ডেষ্টিনি এইটো লৈ পেলাই বহুত বেছি কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ যোনে তেখেতক যোৱাটো দেখিছিলে যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈকে আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে আৰু যোৱা জেগা আৰু নদীখন একদম একে আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি
স্বীকাৰ কৰা উচিত। এটা প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি ৰমেন বৰুৱাই যদিয়ে ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰিছে তেনেহ'লে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই কিয়? বাস্তৱ সত্যটো হ'ল মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰা পৰ্যন্ত ৰমেন বৰুৱা মৃত বুলি ঘোষণা কৰিব নোৱাৰিব। মৃত বুলি ঘোষণা কৰিবলৈ কমেও 7টা বছৰ অপেক্ষা কৰিব লাগিব। যেতিয়া মানুহৰ শৰীৰটো যদি আমি নাপাওঁ তেনে ক্ষেত্ৰত আইনৰ দৃষ্টিত 7 বছৰলৈকে সেই মানুহটোক মৰা বুলিও ধৰা নাযায় আৰু 7 বছৰ উকলি যোৱাৰ পিছতে সেই মানুহটোক আমি আনুষ্ঠানিকভাৱে ক'ব পাৰোঁ যে তেখেতৰ মৃত্যু ঘটিছে। সেই দৃষ্টিত যদি আমি চাওঁ আজিৰ দিনত আমাৰ স্থিতিটো এনেকুৱা যে সেইজন ব্যক্তি জীয়াই আছে বুলি ধৰিলেও আমাৰ ভুল নহ'ব আৰু সেইজন ব্যক্তি উভতি আহিব বুলি এটা আমি আশাবাদী হ'ব পাৰোঁ। কিন্তু বহুতে ভাবে ৰমেন বৰুৱা এতিয়াও জীৱিত অৱস্থাত আছে। ৰমেন বৰুৱাই মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ কোনো গোপন স্থানত আত্মগোপন কৰিছে, যিদৰে 5 বছৰ ধৰি আত্মগোপন কৰি আছিল ৰমেন বৰুৱাৰ স্বয়ং পিতৃ। আৰু এতিয়া আপোনালোকেতো গম পালে সুন্দৰকে আমাৰ অতনু ভূঞা ডাঙৰীয়াই কৈছে, গতিকে এইখিনিকে আজি আপোনালোকলৈ ক'লো আৰু পৰৱৰ্তী ভিডিঅ'ত মই কি হয় কি নহয় সকলোখিনি আপোনালোকক জনাই আছো আৰু হয়তো আজি এটা ভাল খবৰো আহিব পাৰে। পৰৱৰ্তী ভিডিঅ'ত বাৰু মই আপোনালোকক সুন্দৰকৈ জনাম, কাৰণ মই পুৰা 12:45ত দীপেন দালে ফোন এটা কৰিম আৰু কালি ৰাতি কৰিছিলোঁ 10:30 বজাত। তেওঁ কৈছে কিছুমান কথা আৰু যিখিনি কথা কৈছে সেইখিনি আপোনালোকক মই কৈছোঁৱে, কিন্তু আজি আকৌ মই 12:45 মানত মানে 1 বজাৰ ভিতৰত কৰিব দিছে। মই আপোনালোকক কৰি পেলাই কি হয় কি নহয় সকলোখিনি মোৰ পৰৱৰ্তী ভিডিঅ'ত জনাম। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একদম এতিয়া আকৌ বহুত কাম বন আছে আৰু বহুত কাম আছে, যিহেতুকে কৈছোৱে ঘৰত কাম চলি আছে ন। ঘৰত কাম চলি মিস্ত্ৰীয়ে কাম কৰা বাদেও মানে ভিতৰত ঘৰখনত বহুত কাম থাকে, গতিকে এইখিনি কৰি মেলি লওঁ আৰু এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকৈ, গতিকে সকলো ভালে কুশলে থাকিব। এতিয়া বাই বাই।